2025 বৰ্ষৰ অন্তিম দুটা পৰীক্ষা ডিউটি দিয়াৰ উদ্দেশ্যে মই ওলালোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ অল্ড বিটি হোষ্টেললৈকে। আজি ৰাতিপুৱা 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে মই ইউনিভাৰ্চিটিতে থাকিম। প্ৰথম পৰীক্ষাৰ ডিউটিটো আছে মোৰ FYIMP ফাৰ্ষ্ট ছেমিষ্টাৰৰ ফাংচনেল সংস্কৃত নামৰ পেপাৰখনৰ ওপৰত। এই পেপাৰখনত সাধাৰণতে আহেনো কি সংস্কৃত ভাষাৰ সাধাৰণ বৈয়াকৰণিক জ্ঞান যেনে বিভক্তি প্ৰকৰণ, কাৰক প্ৰকৰণৰ লগতে সংস্কৃত ভাষাত শ্লোক লিখাৰ লগতে সংস্কৃত ভাষাত গল্প লিখা, প্ৰবন্ধ লিখা, প্ৰতিবেদন আবেদনৰ লগতে বৰ্ণ প্ৰক্ৰিয়াও সংযুক্ত হয়। পৰীক্ষাৰ ডিউটি সম্পূৰ্ণ কৰি উঠি বহি পাতি লৈ মই ডিপাৰ্টমেণ্টত ছাবমিট কৰাৰ উদ্দেশ্যে আহি থাকোঁতে এটি সুন্দৰ ভিডিঅ'ৰ শ্বুটিং চলি আছিলে। অসমীয়া চলচ্চিত্ৰ জগতৰ হয়তো আপোনালোক বহুতে জানে ৰাঘুনিতম দা এয়া। তাৰপিছতে মই আহিলোঁ এডমিনিষ্ট্ৰেটিভ বিল্ডিঙলৈকে। মোৰ এটা সৰু কাম আছিল, সেইটো কাম সম্পূৰ্ণ কৰি আপোনালোকক দেখাই দিলোঁ। বিশ্ববিদ্যালয়ৰ শীতে লঠঙা কৰি যোৱা এটি সুন্দৰ পৰিৱেশ। তাৰপিছতে মই আহিছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰালত এখন মেনুস্ক্ৰিপ্টৰ কিবা সৰু বস্তু চাব লগা আছিলে আৰু কিতাপৰ জেৰক্স লগাৰ কাৰণে সেইখিনি কাম কৰিব দি আহিলোঁ যিহেতু মোৰ দ্বিতীয় পৰীক্ষাৰ ডিউটিটো আছে FYIMP ফিফ্থ ছেমিষ্টাৰৰ ইন্ট্ৰডাকশ্যন টু দ্য বেডছ। গতিকে অকণমান বেদ সম্পৰ্কে আলোচনা কৰোঁ। এয়া মই তাৰ মাজতে ব্ৰেকফাষ্ট কৰি ল'লোঁ। ভাৰতীয় সংস্কৃতিৰ আধাৰেই হৈছে বেদ। ভাৰতীয় সংস্কৃতিৰ প্ৰথমখন লিপিবদ্ধ কৰা গ্ৰন্থই হৈছে ঋগ্বেদ সংহিতা। এই ঋগ্বেদ সংহিতাখন সৰ্বমুঠ 10টা মণ্ডলৰ সমষ্টি, য'ত সৰ্বমুঠ 1028টা সূক্ত আছে। কিন্তু যদি তাৰ পৰা 11টা বালশিল্য সূক্ত আঁতৰাই দিওঁ, আমাৰ ঋগ্বেদত সৰ্বমুঠ চাকল্য শাখাৰ 1017টা সূক্ত পোৱা যায়। আজিৰ যিখন প্ৰশ্নকাকত ইন্ট্ৰডাকশ্যন টু দ্য বেডছ, তাত ঋগ্বেদৰ প্ৰথমটো সূক্ত অগ্নিসূক্তৰ লগতে উষা, তাৰপিছত অক্ষ সূক্ত, লগতে যজুৰ্বেদৰ শিৱ সংকল্প সূক্ত আৰু অথৰ্ববেদৰ প্ৰসিদ্ধ ভূমি সূক্ত বা পৃথিৱী সূক্ত এই প্ৰশ্নকাকতখনত আহে। আৰু লগতে এই বেদ সম্পৰ্কে ক'বলৈ গ'লে আমাৰ বেদৰ বহুকেইটা শাখা প্ৰশাখা আছে। এই বেদত আমাৰ ভাৰতবৰ্ষৰ সমস্ত বস্তু নিহিত হৈ আছে, পৃথিৱীৰ সমস্ত বস্তু নিহিত হৈ থকা বুলি ক'ব পাৰোঁ। পৰীক্ষাৰ দ্বিতীয়টো ডিউটি সম্পূৰ্ণ কৰি মই আহিলোঁ বিভাগলৈ। এয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ চেনিপুল আজি খালী পৰি আছে। পৰীক্ষাৰ সময় যিহেতু কোনেনো চেনিপুলত বহিব আহিব, কিন্তু চেনিপুল আমাৰ ইমোচন। এয়া বিভাগত বহি পাতি ছাবমিট কৰি উঠি মই আহিলোঁ লাইব্ৰেৰীলৈকে জেৰক্সখিনি নিয়াৰ উদ্দেশ্যে। আহোঁতে এইখিনি শচীন্দাৰ গাড়ীতে আহিলোঁ। তাৰপিছত 5 বজাৰ বাছখন আছে নহয় মোক ৰয়। যদি ভিডিঅ'টোত অনেক ত্ৰুটি অপৰাধ ৰৈ গৈছে ক্ষমা কৰিব, আৰু কিবা যদি মোৰ পৰা জানিব লগা আছে প্লিজ কমেণ্ট কৰিব। মই আপোনালোকক যৎপৰোনাস্তি চেষ্টা কৰিম ক'বৰ কাৰণে। এয়া ইউনিভাৰ্চিটিৰ পৰিৱেশত থাকিলে মোৰ যাবই মন নাযায়। আপোনালোকৰ যাব মন যায় নে নাযায় জনাব। এয়া দেখাই দিছোঁ হয় সঁচাকৈ ইউনিভাৰ্চিটিৰ যি লাইব্ৰেৰীৰ পৰিৱেশ, গোটেই পৰিৱেশে বিশ্ববিদ্যালয় ভাল লাগে। তাৰপিছতে মই দুটা আপোনালোকৰ মাজত ফটো এৰি দিলোঁ, ভাল লগা ফটো। এয়া মেনুস্ক্ৰিপ্ট ছেকশ্যনৰ সন্মানীয় ধনজিৎ তালুকদাৰ ছাৰ, লগতে মোৰ বগাৰ মাজত কলা জিলিকি থকা আৰু বন্ধু সদৃশ ছাত্ৰ ছাত্ৰীসকলৰ লগত এটি মৰমৰ ফটো। আকৌ লগ পাম।